মোৰ মনটো কিয় ইমান সৰু নাজানো, ইমান হেঁপাহ আছে গাড়ীখন চলাবলৈ, কিন্তু আজিলৈকে চেষ্টা কৰিও যিটো ভয়, সেই ভয়ৰ পৰা গাড়ীখন উলিয়াবও নোৱাৰোঁ, বেক কৰিবও নোৱাৰোঁ। মাত্ৰ গাঁৱৰ ৰাস্তাটোত পোনে পোনে লৈহে যাব পৰা হৈছোঁ। মোতকৈ পাছতে লোৱা বায়ে ইমান ধুনীয়াকৈ গাড়ীখন চলাব পাৰিলে, আৰু আমাৰ চোতালখন এতিয়া শিলখিনি দি থোৱাৰ কাৰণে ইমান অকণমানি হৈ আছে, তাতে বায়ে বৰ ধুনীয়াকৈ ঘূৰাই মেলি বাহিৰলৈ ওলাই মেলি সঁচাকৈ কিবা এটা ভাল লাগি যায়। আৰু আপোনালোকৰ আশীৰ্বাদত যিহেতু আমি বাই ভনী দুয়োজনীয়ে গাড়ী দুখন ল'লোঁ, সেয়েহে জীৱনটোত বহুত মা দেউতাৰ আশীৰ্বাদত সুখী। কেনেকুৱা এটা জীৱন আছিলে আগতে আমাৰ, এটা ৰাস্তাৰ কাৰণে হাহাকাৰ কৰি ফুৰিছিলোঁ জীৱনত। আৰু চেষ্টা কৰোঁতে কৰোঁতে আপোনালোকৰ মাজলৈ অহাৰ পাছৰ পৰাই জীৱনৰ বহুখিনি আশা সপোন পূৰণ কৰিব পাৰিছোঁ। সেয়েহে কোটি কোটিবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি বাই আহিছিলে আমাৰ ঘৰত থাকিবৰ কাৰণে। অনুৰাগৰ বিৰাট আমনি, আহাচোন জেঠাই কৈ থকাৰ কাৰণে এৰাতি যেনে তেনে থাকি দিলে। আৰু পুৱা 7 বজাৰ পৰাই ল'ৰাটোৰ টিউশ্যন আছে, সেয়েহে এতিয়া ওলাই মেলি লৈছে। ময়ো অতি সোনকালে বুকুৰ যিটো ভয়, সেই ভয়টো আঁতৰাই গাড়ীখন কিন্তু শিকিব লাগিব, কাৰণ কেতিয়াবা বহুতে প্ৰয়োজন হয়। মোৰ স্কুটি নাই, আৰু বাইকখন গাড়ীখন য'তে যাবলৈ হ'লে মানুহজনক মানে লগত ল'বই লাগিব, আৰু মানুহজনৰো অসুবিধা হয় কেতিয়াবা, ঘপককৈ মই অকলে যাব লগা হয়, নহ'লেতো মই আৰু যোৱাই নহয়। মৰমে গা পা ধুই আহি জেঠাইকক মাত এষাৰ দিব নাপাম বুলি জেঠাইকে ৰৈ দিলে, আৰু এতিয়া জেঠাইকক বিদায় দিছে। আকৌ বোলে মাতিছে। ভাল লাগে নহয়নে নিজা মানুহবোৰ যেতিয়া নিজা ঘৰখনলৈ আহি থাকে। আৰু বাইহঁতো গুচি গ'ল, ৰাতিপুৱা হৈ আছে, আৰু আমাৰ পদূলি মুখৰ পৰিৱেশটো ইমানেই ধুনীয়া হয় কিয় জানেনে? আমাৰ এই যিজোপা পাতৰ ফুল আছে, সেই গোটেই পাতৰ ফুলজোপাত মাত্ৰ চৰাই বাহ ন মৰম ইমান হেলাহ কৰি থাকে। এয়া ইফালৰ পৰা ওলাই যায় সিফালে, এই অকণমানি অকণমানি বৰ ধুনীয়া ধুনীয়া চৰাইবোৰে আহি আমাৰ মানে এই ফুলজোপাত গোটেই বাহ সাজিলে। সেয়েহে আমাৰ পদূলিখন আৰু একদম ৰাতিপুৱাৰ সময়কণত হেলা গোলা চৰাই চিৰিকটি মাতেৰে ভৰা। ৰাতিপুৱা যিহেতু বাইহঁত আছে, অতি সোনকালে উঠিলোঁ, আৰু বাচনো ধোৱা নাই, ঘৰো সাৰা নাই, মাত্ৰ চোতালখন সাৰিয়ে বাইক গাটো ধুয়ে চাহ অকণমান বনাই খুৱাই পঠালোঁ। আৰু কেইদিনমানৰ আগত, আজিৰ পৰা হ'ল কেইদিনমানৰ আগত, আৰু এইজোপা ফুল মই ভাবিছোঁ কি ফুল হয় হাচনা হানা, ডিব্ৰুগড়ৰ পৰা আনিছিলোঁ। ইমান ধুনীয়া ফুলে মানে মোৰ বমি ওলাই যাওঁ কৰে, গোন্ধত থাকিব নোৱাৰা হৈ পৰোঁ। তাৰপিছত ডিব্ৰুগড়লৈ গ'লোঁ, তাৰপিছত তেওঁলোকৰ ঘৰটো দেখা পাইছোঁ, আৰু তেওঁলোকৰ ঘৰৰ পৰা আনিছিলোঁ, কেশৱদাহঁতৰ ঘৰৰ পৰা। আৰু এয়া চাওকচোন, মানে ফুলিয়ে থাকে, এমাহ 15 দিনৰ পিছে ফুলিয়ে থাকে হাচনা হানা ফুল। এতিয়া আকৌ ফুলিছে বাহিৰত, আৰু ৰাতি হ'লে ওলাই আহিব নোৱাৰা অৱস্থা হৈ যায়। যিহেতু ঘৰখন এতিয়া চাওকচোন, দেখিয়ে মৰম লাগিছে নহয়নে? আৰু এতিয়া এইকেইদিন একেৰাহে বৰষুণ, তাৰপাছত আজি 2 দিন ধৰি একেৰাহে ৰ'দ, গৰমৰ উত্তাপত থাকিব পৰা নাই। কাৰেণ্টটো আহিলে ঘৰখনৰ অলেখ কাম আছে এতিয়া। আৰু এফালে বাইহঁতে শোৱা বিচনাখন পাৰিব আছে, আমি শোৱা বিচনাও পাৰিব আছে। মৰমে কিতাপ পঢ়া লাগিছে চাগে। মৰম পঢ়িছা? খিৰিকীখন নুখুলাকে কিতাপ পঢ়ে মানুহে, ভালকৈ খুলি লোৱা। কাৰেণ্টটো পুৱা গাটো ধোৱাৰ সময়ছোৱাতে গুচি গ'ল, আৰু এতিয়া কাৰেণ্টটো আহিলে বাচন বহুখিনি আছে, ধুই মেলি লওঁ। তেনেহ'লে আজিলৈ ইমানে, বহুত ধন্যবাদ আপোনালোকক।